নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। টাটা ষ্টীলৰ ফালৰ পৰা চাকৰি মুকলি কৰিলে। প্ৰায় ৩৬,৫১২টাকৈ চাকৰি মুকলি কৰিছে। নিজৰ জিলাতে চাকৰিসমূহ লাভ কৰিব পাৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ন' এক্সাম অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে অনলাইনটো প্ৰপাৰ অনলাইন আমাৰ থ্ৰুত যে কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিও হ'ল, আমিও আপোনালোকৰ আবেদনসমূহ প্ৰপাৰ অনলাইনসমূহ কৰি দিয়া হ'ব। আপোনালোকে কল কৰিলে এভেইলেবল নাপাব, আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে টাটা ষ্টীল ৰিক্ৰুইটমেণ্ট 2024-2025ৰ কাৰণে ভেকেঞ্চিসমূহ মুকলি কৰিছে। ফ্ৰেছাৰ্ছ ভেকেঞ্চি আহিছে, মানে ইয়াত কোনো এক্সপিৰিয়েঞ্চ দৰকাৰ নাই, আপোনালোকে ফ্ৰেছাৰ্ছলৈ আবেদনসমূহ কৰি ল'ব পাৰিব। টাটা ষ্টীলৰ কাৰণে আহিছে ভেকেঞ্চি কিন্তু 2024-25 বৰ্ষৰ কাৰণে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। আৰু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, এজ ক্ৰাইটেৰিয়াসমূহ, সেইকাৰণে প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন মই আপোনালোকক জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো ইণ্টাৰেষ্ট সহকাৰে মানে আপোনালোকক গুৰুত্ব সহকাৰে চাই ল'ব, তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ গম পাব। ইয়াত আপোনালোকে দেখিব যে টাটা ষ্টীল ৰিক্ৰুইটমেণ্ট 2024-2025ৰ কাৰণে আহিছে। এটা আপোনালোকৰ বিষৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে টাটা ষ্টীলৰ ফালৰ পৰা। মই পোনপ্ৰথমে আপোনালোকক এটা অভাৰভিউ দি দিছোঁ। ভেকেঞ্চি নেমটো দেখিব যে টাটা ষ্টীল নিউ ভেকেঞ্চি। অৰ্গেনাইজেশ্যন হৈছে টাটা ষ্টীলৰ ফালৰ পৰা অৰ্গেনাইজেশ্যন কৰিছে। প্ৰডাক্ট মেনেজাৰ ভেকেঞ্চি আছে। এণ্ড আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে ভেকেঞ্চি আছে, লগতে গ্ৰেজুৱেশ্যনৰ কাৰণেও ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। মানে প্ৰতিটো কোৱালিফিকেশ্যনৰ মতে আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু যদি আপোনালোকে ইলিজিবল হয়, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব, গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব। যিটো অফিচাৰ আছে হয়তো গ্ৰেজুৱেশ্যন লেভেলৰ হয়, মেনেজাৰ এতিয়া গ্ৰেজুৱেশ্যন লেভেলৰ হয়, আৰু যিখিনি আদাৰ ভেকেঞ্চি আছে সেইখিনি আপোনালোকৰ 10 পাছ লেভেলৰ হয়, 12 পাছ লেভেলৰ হয়। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব, লিংক ডেছক্ৰিপশ্যনতে আছে। নাইবা আমাৰ থ্ৰুতে যে আপোনালোকে অনলাইনটো প্ৰপাৰ অনলাইনটো কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব 9864881276। এই হোৱাটছআপত মেছেজ কৰিলেও আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব, প্ৰপাৰ অনলাইনসমূহ কৰি দিয়া হ'ব। কল কৰিলে এভেইলেবল নাপাব, আপোনালোকৰ হোৱাটছআপ মেছেজ এটা কৰি দিলে হৈ যাব। আৰু পোষ্ট নেমখিনি মই আপোনালোকক জনাইছোঁ, এইখিনি পোষ্ট আছে ইঞ্জিনিয়াৰ, টেকনিচিয়ান, সেনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি লৈ যাব। প্ৰতিটো কোৱালিফিকেশ্যনৰ মতে 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে আছে, গ্ৰেজুৱেশ্যনৰ কাৰণে আছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গৈছে, এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে মিছ কৰে বহুখিনি কথা মিছ কৰি যাব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াত দেখিব পাৰিছে এছিষ্টেণ্ট এণ্ড আদাৰ ভেকেঞ্চি। এছিষ্টেণ্টটো 12 পাছৰ কাৰণে আবেদন কৰিব পাৰিব, আৰু আদাৰ যিখিনি ভেকেঞ্চি আছে সেইখিনি 10 পাছৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্ট মাল্টিপুল প্ৰায় 36,000 ভেকেঞ্চি মুকলি কৰি দিছে। এপ্লাই মোড আপোনালোকে অনলাইন যোগে কৰিব লাগিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল আৰু ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল হ'লেও আবেদন কৰিব, ফিমেল হ'লেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা বৃহৎ সুযোগ আহিছে, এটা অপৰচুনিটি আছে, আপোনালোকে অপৰচুনিটিটো মিছ নকৰিব। যদি আপোনালোকে মিছ কৰে বহুখিনি কথা মিছ কৰিব। চ' আপোনালোকে মিছ নকৰিব এই অপৰচুনিটি। আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ সুযোগ আহিছে, অপৰচুনিটি আছে, অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। আৰু ইয়াত মই আপোনালোকৰ সকলোখিনি ডিটেইলছ জনাই দিছোঁৱে। আৰু চিলেকশ্যন প্ৰচিডিউৰটো হৈছে ন' এক্সাম। ইয়াত কোনো এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব। আপোনালোকক মানে ডাইৰেক্ট শ্বৰ্ট লিষ্টেড কৰিব, সেই শ্বৰ্ট লিষ্টৰ নাম আহিলে এটা ইণ্টাৰভিউ পাতিব। আৰু ইয়াত কোনো এক্সামটো নহয়। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10 পাছ কৰিলেও আবেদন কৰিব, 12 পাছ কৰিলেও পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলেও পাৰিব। আপোনালোকৰ যিকোনো এটা মানে পাছ কৰিলেই হ'ল, যিকোনো চাৰ্টিফিকেট থাকিলে হ'ল। 10 পাছৰ কাৰণেও আবেদন কৰিব, 12 পাছৰ কাৰণেও পাৰিব, গ্ৰেজুৱেশ্যনৰ কাৰণেও পাৰিব। টাটা ষ্টীলৰ ফালৰ এটা বৃহৎ ৰিক্ৰুইটমেণ্ট আহি গ'ল। এই ৰিক্ৰুইটমেণ্টটো আপোনালোকে মিছ নকৰিব, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ যদি কৰিব বিচাৰে। আৰু আবেদনটো যে আমাৰ থ্ৰুদি কৰা হৈছে প্ৰপাৰ অনলাইন আমি কৰি দিয়া হয়, তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব 9864881276। কল কৰিলে এভেইলেবল নাপাব, আপোনালোকে হোৱাটছআপত মেছেজ কৰিলেও আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হয়। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল, অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ মই কৈছোঁৱেই। ইয়াৰ কাৰণে আবেদনটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব, লিংক ডেছক্ৰিপশ্যনতে আছে।
নাইবা আমাৰ থ্ৰুদি কৰাব বিচাৰে যে আমাৰ এইটো হোৱাটছআপ নম্বৰ দেখিব পাইছে ইয়াত আপোনালোকে মেছেজ কৰিলেই হ'ল স্ক্ৰীণত যিটো হোৱাটছআপ নম্বৰ দেখিছে তাত আপোনালোকে মেছেজ কৰিলেও আমি আপোনালোকৰ প্ৰপাৰ অনলাইনসমূহ কৰি দিম আৰু ষ্টাৰ্টিংটো অলৰেডি আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ গ'ল লাষ্ট ডেটটো যেতিয়ালৈকে লিংকটো এক্টিভেট থাকে টাটা ষ্টিলৰ আপোনালোকে টাটা ষ্টিলৰ কেৰিয়াৰ ছাইডত গ'লেও দেখিব তাত যেতিয়ালৈকে আপোনালোকে লিংকবিলাক এক্টিভ দেখিব তেতিয়ালৈকে আবেদনসমূহ কৰিব পাৰিব যেতিয়ালৈকে লিংকটো ডিএক্টিভ হয় তেতিয়াতো আবেদনটো নহয় আৰু ইণ্টাৰেষ্টেড আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অল ইণ্ডিয়া মেল ফিমেল মেল হ'লেও আবেদন কৰিব বা ফিমেল হ'লেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু আমাৰ থ্ৰুদি অনলাইন কৰাৰ পিছত তেতিয়া আমাৰ হোৱাটছআপত মেছেজ কৰিব পাৰে